বিশেষজ্ঞৰ দল উপস্থিত শিৱসাগৰৰ ভটিয়াপাৰত। গেছ নিৰ্গমন বন্ধ কৰাৰ কাৰণে শনিবাৰৰ পৰা আৰম্ভ হ'ব কেপিঙৰ কাম। অহা ৫-৬ দিনত নিয়ন্ত্ৰণ হ'ব ভটিয়াপাৰৰ গেছ নিৰ্গমন। সংবাদমেলত এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ONGCয়ে আজি ৰাতিপুৱা আমাক জনাইছে যে তেওঁলোকে প্লেন এ আৰু প্লেন বিৰ জৰিয়তে এই গেছ ৱেলটো তেওঁলোকে মেনেজ কৰিব নোৱাৰে আৰু দুইবাৰ চেষ্টা কৰিও তেখেতসকল বিফল হ'ল। সেইবাবে এতিয়া ONGCয়ে গোটেই গেছ ৱেলটো বা যিটো ক্ৰুড ৱেল আছিল বা যাৰ পৰা হাইড্ৰকাৰ্বন ওলাই আছিলে সেই গোটেই ৱেলটো কেপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে। আৰু কেপিং কৰাত তেওঁলোকক সহায় কৰাৰ বাবে আমেৰিকাৰ পৰাও বিশেষজ্ঞ দল আহি উপস্থিত হৈছে। আৰু এই গোটেই কেপিং প্ৰক্ৰিয়াটো অহাকালিৰ পৰা আৰম্ভ হ'ব। ই ৫-৬ দিন লাগিব, যিমান কেইদিন লাগে। কিন্তু ফাইনেলি যি ধৰণে অইল ইণ্ডিয়াই কৰিছিলে তেওঁলোকে ইয়াক কেপ কৰাৰ বাবে সিদ্ধান্ত লৈছে, কেপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে। আৰু এইকেইটা দিন ৰাইজে সকলোকে সহায় কৰিব লাগিব আৰু গোটেইখিনি হৈ গ'লে আমাৰ পাৰ্মানেণ্টলি ৱেলটো কেপ হৈ যাব। যোৱা প্ৰায় ৯ দিন ধৰি শিৱসাগৰৰ ভটিয়াপাৰৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে, ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে বুজ ল'ব ক্ষয়-ক্ষতিৰ। ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব ONGCয়ে। ৰাইজৰ ক্ষতিপূৰণ আদিৰ ক্ষেত্ৰতো মই ONGCৰ চেয়াৰমেনৰ লগত কথা পাতিছোঁ। তেখেতসকলে মোক এইটো আশ্বাস দিছে যে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ ল'ব আৰু যি ধৰণে ক্ষয়-ক্ষতি হৈছে তাক ONGCয়ে যিমান পাৰে আমাৰ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিব। ইপিনে ভটিয়াপাৰৰ ঘটনা সংঘটিত হোৱাৰ দিন ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী। শুকুৰবাৰেও পূৰ্বাঞ্চল এমপ্লয়িজ ইউনিয়নৰ আমন্ত্ৰণ ৰক্ষা কৰি বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ লগত হতাহতিত লিপ্ত হ'ল ONGCৰ নিৰাপত্তাৰ দায়িত্বত থকা এইসকল নিৰাপত্তাৰক্ষী। এয়া চাওক কৰ্তব্যৰত সাংবাদিকলৈ কেনেদৰে চোচা মাৰি আহিছে এইজন নিৰাপত্তাৰক্ষীয়ে। উত্থাপিত অভিযোগ অনুসৰি ভটিয়াপাৰৰ ঘটনা সংঘটিত হোৱা দিন ধৰি প্ৰতিদিনেই সংবাদকৰ্মীক অপদস্থ কৰি আহিছে ONGCৰ একাংশ নিৰাপত্তাৰক্ষীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।